দেওবাৰে নিশাৰ ভাগত মধ্যপ্ৰাচ্যত হঠাৎ উত্তেজনাৰ সৃষ্টি হয়। ইৰাণ আৰু ইজৰাইলৰ মাজত যি যুদ্ধ যি এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছিল, সেই যুদ্ধৰ পুনৰ আৰম্ভণি হয়। ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে এখনক আনখনক লক্ষ্য কৰি লয়, মিছাইল নিক্ষেপ কৰা হয় আৰু তাৰ পাছতেই পুনৰবাৰ মধ্যপ্ৰাচ্যত উত্তেজনাৰ লগতে জৰুৰী অৱস্থাই বিৰাজ কৰে। কেৱল সিমানেই নহয়, সমগ্ৰ ঘটনাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। ট্ৰাম্পে কৈছে যে ইৰাণ আৰু ইজৰাইল দুয়োখন দেশে এই যুদ্ধ অতি সোনকালেই বন্ধ কৰিব লাগে। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে পুনৰবাৰ ইৰাণ আৰু ইজৰাইলৰ মাজত ভয়াৱহ যুদ্ধৰ এয়া আৰম্ভণি নেকি? চিজ ফায়াৰ ভংগ হৈছে নেকি? আৰু ইৰাণে কোৱাৰ দৰে ইৰাণে পুনৰবাৰ নিজৰ শক্তিৰে ইজৰাইল আৰু আমেৰিকাৰ মাজত হাহাকাৰ লগাইছে নেকি? এইবিলাক ঘটনা সংঘটিত হৈ থকাৰ মাজতে বিশ্বৰ আন প্ৰান্তত আন এখন বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক অনুষ্ঠিত হৈছে আমেৰিকাৰ শত্ৰু বুলি পৰিচিত দুখন ৰাষ্ট্ৰৰ মাজত। এই ৰাষ্ট্ৰ দুখন হৈছে চীন আৰু উত্তৰ কোৰিয়া। চীনৰ ৰাষ্ট্ৰপতি জিনপিং গৈ উপস্থিত হৈছে নৰ্থ কোৰিয়াক, সাক্ষাৎ কৰিছে কিম জং উনক। প্ৰশ্ন উত্থাপিত হৈছে, সমগ্ৰ বিশ্বত আমেৰিকাৰ বিৰুদ্ধে শক্তিসমূহ এতিয়া একত্ৰিত হৈছে নেকি? এই সমগ্ৰ ঘটনা কি আৰু কিদৰে সমগ্ৰ বিশ্বত উত্তেজনা বৃদ্ধি পাইছে তাৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। দেওবাৰে নিশাৰ ভাগত বিশ্বত পুনৰ উত্তেজনাৰ সৃষ্টি হ'ল। যুদ্ধ আৰম্ভ হ'ল ইজৰাইল আৰু ইৰাণৰ মাজত। ইৰাণৰ তৰফৰ পৰা বাৰে বাৰে কৈ অহা হৈছিল যে ইজৰাইলে চিজ ফায়াৰ ভংগ কৰি আছে আৰু ইজৰাইলৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে লেবাননক লক্ষ্য কৰি লোৱা হৈছে। লেবাননত থকা হিজবুল্লাকেই নহয়, লেবাননৰ কেইবাটাও প্ৰান্তত ইজৰাইলে বিগত কিছুদিনত এয়াৰ ষ্ট্ৰাইক কৰি আছিলে। কিন্তু ইৰাণে সকিয়নি প্ৰদান কৰি কৈছিলে যদি লেবাননৰ ৰাজধানী বেইৰুটক ইজৰাইলে লক্ষ্য কৰি লয়, ইয়াৰ উত্তৰ ইজৰাইলক ইৰাণৰ তৰফৰ পৰা দিয়া হ'ব। কিন্তু ইৰাণৰ এই মন্তব্যক গুৰুত্ব দিয়া নাছিল ইজৰাইল আৰু আমেৰিকাই। আমেৰিকা আৰু ইজৰাইলে হয়তো ভাবিছিল যে ইৰাণ দুৰ্বল হৈ পৰিছে, ইৰাণে পুনৰবাৰ যুদ্ধ আৰম্ভ নকৰে নাইবা ইজৰাইলক প্ৰত্যুত্তৰ নিদিয়ে। কিন্তু আমেৰিকা আৰু ইজৰাইলৰ এই কথা ভুল প্ৰমাণিত কৰি দেওবাৰৰ দিনটোত ইৰাণৰ তৰফৰ পৰা ইজৰাইলৰ কেইবাখনো চহৰলৈ মিছাইল নিক্ষেপ কৰা হ'ল। ইৰাণৰ লগত থকা শক্তিশালী মিছাইলসমূহে প্ৰৱেশ কৰিলে ইজৰাইলৰ আকাশত। বিশেষকৈ উত্তৰ ইজৰাইলত এই মিছাইল আক্ৰমণৰ ফলত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হয়। হাইফাৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰান্তত উত্তেজনাই বিৰাজ কৰে। জনতাই বোম শেল্টাৰত গৈ আশ্ৰয় ল'বলগীয়া হয়। কেৱল সিমানেই নহয়, চেণ্ট্ৰেল ইজৰাইলৰ টেল এভিভ পৰ্যন্ত ইৰাণৰ মিছাইলে আঘাত কৰে। ইজৰাইলৰ লগত থকা এয়াৰ ডিফেন্স সিস্টেমে অধিকাংশ মিছাইল ইণ্টাৰচেপ্ট কৰিলেও ইৰাণে দাবী কৰিছে যে ইৰাণৰ মিছাইলে ইজৰাইলৰ কেইবাটাও প্ৰান্তত আঘাত কৰিছে। ইয়াৰ অৰ্থ হৈছে এপ্ৰিল মাহত যি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ পোনপটীয়াকৈ অন্ত পৰিছিল, সেই যুদ্ধ জুন মাহত পুনৰবাৰ আৰম্ভ হৈছে। আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ 101 দিন চলি থকাৰ অৱস্থাত ইৰাণে পুনৰবাৰ ইজৰাইলক প্ৰত্যুত্তৰ দিলে আৰু ইয়াৰ ফলতেই প্ৰশ্ন উত্থাপিত হৈছে যে দীঘলীয়া যুদ্ধৰ বাবে ইৰাণ এতিয়া সাজু হৈ আছে নেকি? ইৰাণৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে দীঘলীয়া যুদ্ধৰ বাবে ইৰাণ সাজু হৈছে। ইজৰাইলে যদি এইদৰে লেবানন নাইবা হিজবুল্লাৰ ওপৰত আক্ৰমণ কৰি থাকে, তাৰ প্ৰত্যুত্তৰ ইৰাণে দিব। ইয়াৰ বাবে ইৰাণৰ শক্তিশালী মিছাইলসমূহ, ৰকেটসমূহ সাজু হৈ আছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম CNN, আল জাজিৰাৰ পৰা আৰম্ভ কৰি সকলোতে ইয়াক লৈ বাতৰি সম্প্ৰচাৰ কৰা হৈছে। ইফালে এই ঘটনাৰ পাছতে ইজৰাইলৰ তৰফৰ পৰা ইৰাণক প্ৰত্যুত্তৰ দিয়া হয়। ইজৰাইলৰ এয়াৰপ্লেনে প্ৰৱেশ কৰে ইৰাণৰ আকাশত আৰু ইৰাণৰ কেইবাটাও প্ৰান্ত যেনে তেহৰান, ইস্পাহান, তাব্ৰিজ আদি বিভিন্ন প্ৰান্তত ইজৰাইলে এয়াৰ ষ্ট্ৰাইক কৰে। অৱশ্যে ইজৰাইলৰ এই আক্ৰমণত ইৰাণত কোনো ধৰণৰ হতাহত হোৱা নাই। ইৰাণৰ লগত থকা এয়াৰ ডিফেন্স সিস্টেম এক্টিভ কৰি দিয়া হয়। অৰ্থাৎ ইৰাণ আৰু ইজৰাইল পুনৰবাৰ দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে। অৰ্থাৎ ইৰাণে বৰ্তমান সময়ত আমেৰিকাৰ লগত যুদ্ধ কৰি আছিল। আমেৰিকাই ভাবিছিলে যে ইৰাণৰ ওপৰত হেঁচা দিয়া হ'ব, আলোচনা কৰা হ'ব, ইৰাণে আত্মসমৰ্পণ কৰিব আৰু যুদ্ধ কৰিবলৈ বৰ্তমান সময়ত ইৰাণৰ শক্তি নাই। কিন্তু ইৰাণে দেখুৱাই দিলে কেৱল আমেৰিকাৰ লগতেই নহয়, প্ৰয়োজনত ইজৰাইলৰ সৈতেও ইৰাণে যুদ্ধ কৰিবলৈ সাজু হৈ আছে। আৰু তাৰেই প্ৰতিচ্ছবি হিচাপে দেওবাৰৰ দিনটোত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক লেবাননৰ বেইৰুটত আক্ৰমণ নকৰিবলৈ আহ্বান কৰা হৈছিল। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আনকি ট্ৰাম্পৰ কথাকো গুৰুত্ব নিদিলে আৰু ইজৰাইলে বৃহৎ অভিযান চলালে। আৰু ইয়াৰ লগে লগে ইৰাণে কোৱাৰ দৰেই যদি আক্ৰমণ ইজৰাইলে বেইৰুটত কৰে, তাৰ প্ৰত্যুত্তৰ ইৰাণে দিব। সেই কামেই ইৰাণে কৰিলে। অৰ্থাৎ দুয়োখন দেশৰ মাজত তয়াময়া যুদ্ধৰ আৰম্ভণি হৈছে। এই সমগ্ৰ ঘটনাক লৈ আজি কিছু সময়ৰ আগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত লিখিছে যে ইৰাণ আৰু ইজৰাইল দুয়োখন দেশে এই যুদ্ধ অনতি পলমে বন্ধ কৰিব লাগে বা শেষ কৰিব লাগে। ইয়াৰ পিছত ট্ৰাম্পে আন এটা পোষ্ট কৰি ট্ৰুথ ছ'চিয়েলত লিখে যে ইৰাণ আৰু ইজৰাইলৰ মাজত আলোচনা হৈছে, দুয়োখন দেশৰ মাজত চিজ ফায়াৰ হ'ব আৰু দুয়োখন দেশে এই যুদ্ধৰ অন্ত পেলাব। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে ট্ৰাম্পৰ এই দাবীক ইৰাণ নাইবা ইজৰাইলে গুৰুত্ব দিব জানো? কিয়নো ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যদি ইজৰাইলে আক্ৰমণ বন্ধ নকৰে, ইৰাণে প্ৰত্যুত্তৰ দি থাকিব। ইফালে ইজৰাইলেও বৰ্তমান সময়ত আমেৰিকাৰ কথা গুৰুত্ব দিয়া নাই। অৰ্থাৎ ট্ৰাম্প
ট্ৰাম্পৰ গুৰুত্ব বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত কমি আহিছে আনকি বন্ধু ৰাষ্ট্ৰ ইজৰাইলেও এতিয়া আমেৰিকা নাইবা ট্ৰাম্পক গুৰুত্ব দিয়াটো কমাই আহিছে এইদৰে যুদ্ধৰ এতিয়া পৰিৱেশৰ সূচনা হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত দেওবাৰৰ দিনটোৰ পাছত সোমবাৰেও উত্তেজনা বিৰাজ কৰিছে ভাৰত চৰকাৰে ইৰাণ তথা ইজৰাইলত থকা ভাৰতীয়সকলক ভালকৈ থাকিবলৈ আহ্বান কৰিছে ইৰাণত থকা ভাৰতীয়সকলক ইৰাণ এৰাৰ বাবে আহ্বান কৰিছে আৰু কৈছে যে কোনো লোকে বৰ্তমান সময়ত ইৰাণ নাইবা ইজৰাইললৈ যাত্ৰা নকৰে কিয়নো পৰিৱেশ বৰ্তমান সময়ত ভয়াৱহ হৈ পৰিছে ইতিমধ্যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ ফলত হৰমুজ বন্ধ হৈ আছে কিন্তু কিছুদিন আগতে মই আপোনালোকক কোৱাৰ দৰে এই যুদ্ধৰ ফলত এতিয়া বিশ্বৰ আন এটা প্ৰান্তত প্ৰভাৱ পৰিব ইয়াৰ কিছুদিন আগতে যদি আপোনালোকে মোৰ ভিডিঅ' চাইছিলে সেই ভিডিঅ'টোত মই উল্লেখ কৰিছিলোঁ বাব আল মান্দাব নামৰ এটা ষ্ট্ৰেটৰ কথা যিটো ৰেড চিৰ জৰিয়তে সুৱেজ কানাল হৈ ইউৰোপলৈ যায় এই সমগ্ৰ অঞ্চলটো য়েমেন আৰু আফ্ৰিকাৰ মাজত আছে এই ভিডিঅ'টোত মই বৰ্ণনা কৰিছিলোঁ যে যুদ্ধ যদি দীঘলীয়া হয় য়েমেনে ইৰাণৰ সমৰ্থনত বা য়েমেনৰ হুতি বিদ্ৰোহীয়ে এই ৰেড চি বন্ধ কৰি দিব পাৰে আজি সেই কথাই সত্য প্ৰমাণিত হৈছে এই বাব আল মান্দাব কি এই কথা জানিবলৈ সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আপোনালোকে ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব এতিয়া উভতি আহিব বিচাৰিছোঁ য়েমেনৰ প্ৰসংগলৈ য়েমেনৰ তৰফৰ পৰা কোৱা হৈছে য়েমেনৰ হুতি বিদ্ৰোহীয়ে কৈছে যে বাব আল মান্দাব বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু সেই অঞ্চলটোৱে যদি কোনো জাহাজ পাৰ হৈ যায় তাক হুতিয়ে লক্ষ্য কৰি ল'ব কেৱল সিমানেই নহয় য়েমেনৰ হুতিৰ তৰফৰ পৰা ইজৰাইলৰ ওপৰতো ৰকেট নিক্ষেপ কৰা হৈছে অৰ্থাৎ ইৰাণৰ সমৰ্থনত হুতি বিদ্ৰোহী নামি পৰিছে য়েমেনৰ পৰা নিক্ষেপ কৰা ৰকেটে ইজৰাইলত প্ৰৱেশ কৰে অৱশ্যে ইজৰাইলৰ লগত থকা এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত এইসমূহ মিছাইলক ইণ্টাৰচেপ্ট কৰা হয় এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এফালে হৰমুজ বন্ধ হৈ আছে হৰমুজ বন্ধ হৈ থকাৰ ফলত বৰ্তমান সময়ত ক্ৰুড অইলৰ দাম বৃদ্ধি পাইছে ইজৰাইল ইৰাণৰ যুদ্ধৰ ফলত আজি পুনৰবাৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত যদি বাব আল মান্দাব ৰেড চিত হুতিয়ে বন্ধ কৰি দিয়ে ইউৰোপলৈ যদি কোনো ধৰণৰ জৰুৰী সামগ্ৰী নাযায় তেল নাযায় গেছ নাযায় সমগ্ৰ বিশ্বত ভয়াৱহ আৰ্থিক পৰিৱেশৰ সৃষ্টি হ'ব সেই পৰিৱেশৰে হয়তো এই মুহূৰ্তত ইৰাণে সৃষ্টি কৰিব বিচাৰিছে যাৰ ফলত আমেৰিকা আৰু ইজৰাইলৰ ওপৰত আৰু হেঁচা বৃদ্ধি পাব এই যুদ্ধৰ অন্ত পেলোৱাৰ বাবে এই কথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও বুজি উঠিছে সেইবাবে ট্ৰাম্পে দুয়োখন দেশক এই যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আহ্বান কৰিছে ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কৈছিলোঁ যে যুদ্ধ চলি থকাৰ মাজতেই এছিয়াত আন এখন বৈঠক অনুষ্ঠিত হৈছে এই বৈঠক অনুষ্ঠিত হৈছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু উত্তৰ কোৰিয়াৰ শাসক কিম জঙৰ মাজত চীনৰ ৰাষ্ট্ৰপতিয়ে 7 বছৰৰ পাছত উত্তৰ কোৰিয়াত গৈ উপস্থিত হয় উত্তৰ কোৰিয়াৰ ৰাজধানী পংয়ঙত কিছু সময়ৰ আগতে জিনপিং গৈ উপস্থিত হৈছে আৰু দুদিনীয়া ভ্ৰমণেৰে চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ কোৰিয়াত ভ্ৰমণ কৰিব চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণৰ ফলত উত্তৰ কোৰিয়া আৰু চীনৰ মাজত সম্পৰ্ক আৰু শক্তিশালী হ'ব দুয়োখন দেশৰ মাজত ষ্ট্ৰেটেজিক ইম্পৰ্টেন্ট বৃদ্ধি পাব অৱশ্যে দুয়োগৰাকী নেতাই কি কথা আলোচনা কৰিব সেয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই আৰু যাক লৈ আমেৰিকাৰ সংবাদ মাধ্যমত এতিয়া হাহাকাৰ লাগিছে আমেৰিকাৰ সংবাদ মাধ্যম ফক্স নিউজে দাবী কৰিছে যে আমেৰিকাৰ শত্ৰু এই দুয়োখন ৰাষ্ট্ৰই লগ হৈ আমেৰিকাৰ বিৰুদ্ধে কোনো ৰণনীতি প্ৰস্তুত কৰিব পাৰে সেয়া যদি সত্য হয় তেতিয়াহ'লে আমেৰিকাৰ ওপৰত হেঁচা বৃদ্ধি পাব কিয়নো উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া গম পায় উত্তৰ কোৰিয়াক চীন ৰাছিয়াই সমৰ্থন কৰাৰ পৰিৱৰ্তে দক্ষিণ কোৰিয়াক আমেৰিকাই সমৰ্থন কৰে ইফালে জাপানকো আমেৰিকাই সমৰ্থন কৰে জাপান আৰু চীনৰ সম্পৰ্কৰ বৰ বিশেষ ভাল নহয় সেই মুহূৰ্তত চীন আৰু উত্তৰ কোৰিয়া লগ হোৱাটো সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে বহুতে ক'ব বিচাৰিছে যে আমেৰিকাৰ প্ৰতিপত্তি হ্ৰাস কৰিবলৈ আৰু উত্তৰ কোৰিয়াক অধিক শক্তিশালী কৰিবলৈ কিম জঙক শক্তিশালী কৰাৰ বাবে জিনপিঙৰ তৰফৰ পৰা নাইবা চীনৰ তৰফৰ পৰা এই সাক্ষাৎ কৰা হৈছে এই সাক্ষাতৰ জৰিয়তে উত্তৰ কোৰিয়াক আৰ্থিকভাৱে সহায় কৰা হ'ব তেওঁলোকৰ লগত মিলিটাৰী টেকনলজি শ্বেয়াৰ কৰাৰ সম্ভাৱনা আছে উত্তৰ কোৰিয়া যিহেতু এখন পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ ইয়াৰ ফলত বিশ্বত আন এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ইতিমধ্যে ৰাছিয়াৰ তৰফৰ পৰা উত্তৰ কোৰিয়াক দীঘলীয়া সময় ধৰি সহায় কৰি অহা হৈছে উত্তৰ কোৰিয়াই নিজক শক্তিশালী হিচাপে গঢ়ি তুলিবলৈ আমেৰিকাৰ শত্ৰু হিচাপে গঢ়ি তুলিবলৈ প্ৰায়ে চেষ্টা কৰে কিম জঙৰ তৰফৰ পৰা সময়ে সময়ে তেওঁলোকৰ ইণ্টাৰ কণ্টিনেণ্টেল বেলিষ্টিক মিছাইল বা উত্তৰ কোৰিয়াৰ যিসমূহ পাৰমাণৱিক অস্ত্ৰ আছে পৰীক্ষা কৰি থাকে সেই সময়তে চীনৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণক লৈ এতিয়া বহু প্ৰশ্ন আছে প্ৰশ্ন উত্থাপিত হৈছে আমেৰিকাই যিদৰে বিশ্বক নিয়ন্ত্ৰণ কৰি নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰিব বিচাৰিছে সেই সময়তে বিশ্বৰ আন শক্তিসমূহ আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে নেকি চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 7 বছৰৰ পিছত উত্তৰ কোৰিয়া ভ্ৰমণ কৰি সেই বাৰ্তাকেই যেন বিশ্বত দিব বিচাৰিছে এটা কথা আপোনালোকে গম পায় যে চীন ৰাছিয়া উত্তৰ কোৰিয়া ইৰাণ আদি দেশসমূহ বন্ধু ৰাষ্ট্ৰ যি সময়ত ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাই হেঁচা বৃদ্ধি কৰিছে সেই মুহূৰ্ততেই উত্তৰ কোৰিয়ালৈ যাত্ৰা কৰি চীনৰ তৰফৰ পৰা আমেৰিকা আৰু ইজৰাইলক বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে অৰ্থাৎ আমেৰিকাৰ মতে হয়তো বিশ্ব বৰ্তমান সময়ত নচলিব চীনেও এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব ৰাছিয়াও এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে গতিকে যুদ্ধ চলি থকাৰ মাজতেই বা এখন নতুন যুদ্ধ আৰম্ভ হোৱাৰ সময়তেই চীনৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণক লৈ এতিয়া বহুতৰে দৃষ্টি নিবদ্ধ হৈ আছে এইদৰে বিশ্ব এতিয়া কেইবাটাও ভাগত বিভক্ত হৈছে কোনোবাই যদি আমেৰিকাৰ পক্ষত থিয় দিছে আন কোনোবা আকৌ ৰাছিয়া আৰু চীনৰ পক্ষত থিয় দিছে ইয়াৰ মাজতে ভাৰতৰ নিচিনা দেশে সকলোৰে লগত সম্পৰ্ক ৰক্ষা কৰি আছে আগন্তুক সময়ত যদি দেশসমূহে শান্তিৰ বাবে আলোচনা নকৰে বিশ্বত হয়তো পৰিৱেশ পৰিস্থিতিৰ সলনি হ'ব পাৰে আৰু যদি কিবা কাৰণত তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি হয় এই সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ হিচাপে পৰিগণিত হ'ব এয়া হৈছে বিগত 24 ঘণ্টাত সংঘটিত কেইবাটাও কথা য'ত চীনৰ পৰা আৰম্ভ কৰি উত্তৰ কোৰিয়াৰ পৰা আৰম্ভ কৰি ইৰাণ ইজৰাইললৈকে পৰিৱেশ পৰিস্থিতি সলনি হৈছে বিশ্বই শান্তিৰ বাবে কামনা কৰিছে কিন্তু বৰ্তমান সময়ত যিদৰে ৰাষ্ট্ৰসমূহে যুদ্ধ কৰিছে শান্তি যে শীঘ্ৰে আহিব এই কথা এই মুহূৰ্ততে কৈ দিব নোৱাৰি এই সমগ্ৰ খবৰ আপোনালোকৰ বাবে মই তথ্যভিত্তিক লৈ অহাৰ চেষ্টা কৰিম এই সমগ্ৰ ঘটনাক লৈ আপোনালোকে কি ভাবে আপোনালোকৰ কমেণ্ট আমাক
জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ ভাল আৰু তথ্যভিত্তিক পালে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আগন্তুক সময়ত যদি এনেকুৱা ভিডিঅ' লাগে তেতিয়াহ'লে আমাক ছাবস্ক্ৰাইব কৰিব কিয়নো ধাৰাবাহিকভাৱে এনেকুৱা খবৰ আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম